বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। তানজিলুল কিতাবি মিনাল্লাহিল আজিজিল হাকীম। সৰ্বশক্তিমান মহাজ্ঞানী আল্লাহৰ ফালৰ পৰাই কিতাপখনিৰ অৱতাৰণ। ইন্না আনজালনা ইলাইকাল কিতাবা বিল হাক্কি ফা'বুদিল্লাহা মুখলিছাল লাহুদ্দিন। মই এই কিতাপখন আপোনাৰ ওপৰত সঠিকভাৱে অৱতীৰ্ণ কৰিছোঁ, এতেকে শুদ্ধ অন্তৰে আল্লাহৰ ইবাদত কৰি থাকক। আলা লিল্লাহিদ দীনুল খালিছ ওয়াল্লাযীনা ইত্তাখাযু মিন দুনিহি আউলিয়া মা না'বুদুহুম ইল্লা লিয়ুকাররিবুনা ইলাল্লাহি যুলফা ইন্নাল্লাহা ইয়াহকুমু বাইনাহুম ফীমা হুম ফীহি ইখতালিফুন। সাৱধান, বিশুদ্ধ বন্দেগী একমাত্ৰ আল্লাহৰ কাৰণে, আৰু যিসকলে আল্লাহৰ বাহিৰে আনক সাৱটি ৰাখিলে সিহঁতে কয়, আমি এইবিলাকৰ উপাসনা এই কাৰণেই কৰোঁ যাতে এইবিলাকে আমাক আল্লাহৰ ওচৰ পোৱাই দিয়ে। সিহঁতৰ মাজত যি বিষয়ে মতবিৰোধ আছে আল্লাহে মীমাংসা কৰি দিব। ইন্নাল্লাহা লা ইয়াহদি মান হুয়া কাযিবুন কাফফার। লাউ আরাদাল্লাহু আন ইয়াত্তাখিযা ওয়ালাদান লাসতাফা মিম্মা ইয়াখলুকু মা ইয়াশাউ সুবহানাহু হুয়াল্লাহুল ওয়াহিদুল কাহ্হাৰ। আল্লাহে মিছলীয়া আৰু অকৃতজ্ঞক বাট নেদেখুৱায়। আল্লাহে যদি সন্তান গ্ৰহণৰ ইচ্ছা কৰিলেহেঁতেন তেন্তে তেওঁৰ সৃষ্টিৰ মাজৰ পৰা যি ইচ্ছা মনোনীত কৰিব পাৰিলেহেঁতেন। তেওঁ যে পাক পবিত্ৰ, তেওঁই আল্লাহ, এক অদ্বিতীয়, যিগৰাকী অতি প্ৰভাৱশালী। খালাকাস সামাৱাতি ওয়াল আৰদা বিল হাক্ক ইউকাৱ্বিৰুল লাইলা আলান নাহাৰি ওয়া ইউকাৱ্বিৰুন নাহাৰা আলাল লাইলি ওয়া সাখখাৰাশ শামসা ওয়াল কমার কুল্লুন ইয়াজরি লিআজালিন মুসাম্মা আলা হুয়াল আজিজুল গফ্ফাৰ। আকাশ পৃথিৱীক তেওঁ সঠিকভাৱে সৃষ্টি কৰিছে। ৰাতিক দিনৰ ওপৰত চপাই দিয়ে আৰু দিনক ৰাতিৰ ওপৰত। বেলি আৰু জোনক তেওঁ কামত লগাই ৰাখিছে, প্ৰত্যেক নিৰ্দিষ্ট সময়লৈ গতি কৰি আছে। শুনা, তেওঁ সৰ্বশক্তিমান আৰু অতি মাৰ্জনা প্ৰিয়। خلقكم من نفس واحدة ثم جعل منها زوجها وأنزل لكم من الأنعام ثمانية أزواج يخلقكم في بطون أمهاتكم خلقا من بعد خلق في ظلمات ثلاث ذلكم الله ربكم له الملك لا إله إلا هو فأنا تصرفون। তেওঁ তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, আকৌ তেওঁৰ পৰা জোৰাও সৃষ্টি কৰিছে, আৰু তেওঁই তোমালোকৰ কাৰণে চতুষ্পদ জন্তুৰ 8টা জোৰা অৱতৰণ কৰিছে। তেওঁ তোমালোকক মাতৃগৰ্ভত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে, এটাৰ ওপৰত আনটো ত্ৰিবিধ অন্ধকাৰত। এইজনে আল্লাহ, তোমালোকৰ প্ৰভু, তেওঁৰে ৰাজত্ব, তেওঁৰ বাহিৰে কোনো উপাস্য নাই। তথাপিও তোমালোক ক'ৰ পৰা ঘূৰি গৈছা? ইন তাকফুৰু ফাইন্নাল্লাহা গনিয়্যুন আনকুম ওয়ালা ইয়ারদা লিইবাদিহিল কুফর ওয়া ইন তাশকুরু ইয়ারদাহু লাকুম ওয়ালা তাজিরু ওয়াজিরাতুন উযরা উখরা
ثم إلى ربكم مرجعكم فينبئكم بما كنتم تعملون তোমালোক যদি অবিশ্বাসী হৈ যোৱা তেন্তে আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয় আৰু নিজৰ বান্দাসকলৰ অস্বীকৃতি পছন্দ নকৰে আৰু যদি তোমালোকে কৃতজ্ঞতা স্বীকাৰ কৰা তেন্তে তেওঁ তোমালোকৰ কাৰণে তাক পছন্দ কৰে কোৱা বাহুল্য কোনো বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব তাৰ পিছত তোমালোকে তোমালোকৰ প্ৰভুৰ ওচৰলৈ উভতিব লাগিব তেতিয়া তেওঁ তোমালোকৰ কৃতিকলাপ সম্পৰ্কে অৱহিত কৰিব إنه عليم بذات الصدور وإذا مس الإنسان ضر دعا ربه منيبا إليه ثم إذا خوله نعمة منه نسي ما كان يدعو إليه من قبل وجعل لله أندادا ليضل عن سبيله قل تمتع بكفرك قليلا إنك من أصحاب النار তেওঁ অন্তৰৰ কথাও উত্তম ৰূপে জানে আৰু যেতিয়া মানুহক দুখ কষ্টই আক্ৰমণ কৰে সি তাৰ প্ৰভুক একনিষ্ঠভাৱে মাতে আকৌ যেতিয়া তাক অনুগ্ৰহ দান কৰে তেতিয়া সি পাহৰি যায় যে ইয়াৰ আগে যি কাৰণে মাতিছিল আৰু আল্লাহৰ ৰাস্তাৰ পৰা বিচ্ছিত হোৱাৰ কাৰণে সি শিৰ্ক স্থিৰ কৰিবলৈ যায় আপুনি কওক কুফৰিক লৈ কিছুদিন পৰ্যন্ত উপভোগ কৰি লোৱা তুমি যে দুজখবাসী তাত কোনো সন্দেহ নাই أمن هو قانت آناء الليل ساجدا وقائما يحذر الآخرة ويرجو رحمة ربه قل هل يستوي الذين يعلمون والذين لا يعلمون إنما يتذكر أولو الألباب এইজন ব্যক্তি ৰাতিকালত আল্লাহৰ বন্দেগীত ৰত থাকে ৰুকু কৰে আখিৰাতক ভয় কৰে আৰু তাৰ প্ৰভুৰ ৰহমতৰ আশা ৰাখে আপুনি সুধকচোন জ্ঞানী আৰু অজ্ঞ সমান হ'বনে যিসকলৰ বুদ্ধি আছে তেওঁলোকে ভাবি চায় قل يا عبادي الذين آمنوا اتقوا ربكم للذين أحسنوا في هذه الدنيا حسنة وأرض الله واسعة إنما يوفى الصابرون أجرهم بغير حساب আপুনি কওক হে মোৰ বান্দাসকল যিসকলে ঈমান আনিছে আৰু তোমালোকৰ প্ৰভুক ভয় কৰি চলে যিসকলে এই পৃথিৱীত পুণ্য কৰে তেওঁলোকৰ কাৰণে কল্যাণ আছে আৰু আল্লাহৰ পৃথিৱী প্ৰশস্ত ধৈৰ্য ধাৰণকাৰীসকলে সিহঁতৰ প্ৰতিদান অসংখ্য পৰিমাণে লাভ কৰিব قل إني أمرت أن أعبد الله مخلصا له الدين وأمرت لأن أكون أول المسلمين قل إني أخاف إن عصيت ربي عذاب يوم عظيم আপুনি কওক একমাত্ৰ আল্লাহৰ কাৰণে বিশুদ্ধভাৱে বন্দেগী কৰিবলৈ মোক আদেশ কৰা হৈছে আৰু সৰ্বপ্ৰথম মুছলমান হ'বলৈ মোক নিৰ্দেশ দিয়া হৈছে আপুনি কওক মই যদি মোৰ প্ৰভুৰ আদেশ নামানো তেন্তে মোৰ এক মহাদিনৰ শাস্তিৰ ভয় আছে قل الله أعبد مخلصا له ديني فاعبدوا ما شئتم من دونه قل إن الخاسرين الذين خسروا أنفسهم وأهليهم يوم القيامة ألا ذلك هو الخسران المبين আপুনি কওক মইতো আল্লাহৰ কাৰণে বিশুদ্ধভাৱে বন্দেগী কৰোঁ এতেকে তোমালোকে তেওঁৰ পৰিৱৰ্তে যাৰ ইচ্ছা উপাসনা কৰা আপুনি কওক কিয়ামতৰ দিনা যিয়ে নিজকে
আৰু নিজৰ পৰিয়াল পৰিজনৰ ক্ষতিসাধন কৰিব সিহঁতেই সৰ্বহাৰা শুনা এইটো যে স্পষ্ট সৰ্বনাশ لهم من فوقهم ظلل من النار ومن تحتهم ظلل ذلك يخوف الله به عباده يا عباد فاتقون সিহঁতৰ ওপৰত সিহঁতৰ কাৰণে জুইৰ ছাঁ বেষ্টনী আছে ওপৰৰ পৰা আৰু তলৰ পৰাও ইয়াৰ দ্বাৰা তেওঁৰ বান্দাসকলক ভয় দেখুৱাইছে হে মোৰ বান্দাসকল মোক ভয় কৰা والذين اجتنبوا الطاغوت أن يعبدوها وأنابوا إلى الله لهم البشرى فبشر عباد الذين يستمعون القول فيتبعون أحسنه أولئك الذين هداهم الله وأولئك هم أولو الألباب আৰু যিসকলে শয়তানৰ পূজা পৰিহাৰ কৰি থাকে আৰু আল্লাহৰ প্ৰতি মনোনিৱেশ কৰে সিহঁতৰ কাৰণে আছে শুভ সংবাদ এতেকে আপুনি মোৰ বান্দাসকলক শুভ সংবাদ দিয়ক যিসকলে কথা শুনে আৰু তাৰ মাজত যি উত্তম আছে মানি চলে আল্লাহে যিসকলক সুপথ নেদেখুৱায় এইবিলাকেই সেইসকল আৰু তোমালোকেই বুদ্ধিমান أفمن حق عليه كلمة العذاب أفأنت تنقذ من في النار যিবিলাকৰ কাৰণে শাস্তিৰ আদেশ অৱধাৰিত আছে কোৱাচোন তুমি জানো তাক মুক্তি দিব পাৰা যি দুজখত পতিত আছে لكن الذين اتقوا ربهم لهم غرف من فوقها غرف مبنية تجري من تحتها الأنهار وعد الله لا يخلف الله الميعاد অৱশ্যে যিসকলে তেওঁলোকৰ প্ৰভুক ভয় কৰে তেওঁলোকৰ কাৰণে আট্টালিকাৰ ওপৰত আট্টালিকা তৈয়াৰ হৈ আছে তাৰ তলদেশত নিজৰাবোৰ প্ৰবাহিত হৈ আছে ই আল্লাহে দিয়া প্ৰতিশ্ৰুতি আল্লাহে তেওঁৰ কথাৰ বিপৰীত নকৰে ألم تر أن الله أنزل من السماء ماء فسلكه ينابيع في الأرض ثم يخرج به زرعا مختلفا ألوانه ثم يهيج فتراه مصفرا ثم يجعله حطاما إن في ذلك لذكرى لأولي الألباب তুমি লক্ষ্য কৰা নাইনে আল্লাহে আকাশৰ পৰা পানী অৱতীৰ্ণ কৰিছে তাৰ পিছত তাক পৃথিৱীৰ নদ নদীত প্ৰবাহিত কৰিছে তাৰ পিছত ইয়াৰ দ্বাৰা বিভিন্ন ৰঙৰ শস্য উৎপাদন কৰে তাৰ পিছত সেইবোৰ শুকাই যায় ফলত তোমালোকে সেইবোৰক হালধীয়া বৰ্ণৰ দেখিবলৈ পোৱা ইয়াৰ পিছত আল্লাহে ইয়াক চূৰ্ণ বিচূৰ্ণ কৰি দিয়ে নিশ্চয় ইয়াত বুদ্ধিমানসকলৰ কাৰণে উপদেশ আছে